নমস্কাৰ টাইম এটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই পুনৰবাৰ প্ৰয়াগৰাজৰ মহাকুম্ভৰ পৰা আপোনালোকক আদৰণি জনাইছোঁ। মোৰ পাছফালে আপোনালোকে দেখিছে এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি প্ৰতীকী সেয়া তাত দাঙি ধৰা হৈছে। এয়া হৈছে প্ৰয়াগৰাজ। যি দেশ বিদেশৰ যি ভক্তসকল আহিছে তেওঁলোকক যাতে আমাৰ অসমৰ নামঘৰ, অসমৰ সংস্কৃতি, গুৰুজনাৰ বিষয়ে জনাব পাৰে, অসমৰ পৰম্পৰাৰ বিষয়ে জনাব পাৰে, তাৰ বাবে প্ৰচেষ্টা লোৱা হৈছে। এটা নামঘৰ প্ৰতিষ্ঠা কৰা হৈছে। ইয়াত সেই নামঘৰটোৰ মই আপোনালোকক দৃশ্য দেখুৱাম। আমাৰ পাছফালে শুনি আছে নাম কীৰ্তন, নাম প্ৰসংগ চলি আছে, তাৰ শব্দ আহি আছে। মই আপোনালোকক এই নামঘৰটো দেখুৱাবলৈ চেষ্টা কৰিম। যিসকল আহিব পৰা নাই, অসমৰ যি কৃষ্টি সংস্কৃতি দাঙি ধৰাৰ চেষ্টা কৰিছে আৰু ইয়াত সুন্দৰভাৱে গুৰুজনাৰ প্ৰকৃতি আকাৰত তেওঁৰ যি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে নামঘৰৰ সন্মুখত। এয়া পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে মহাকুম্ভৰ পৰা প্ৰয়াগৰাজৰ পৰা দেখুৱাইছোঁ আৰু নাম কীৰ্তন প্ৰসংগ বৰ্তমান সময়ত চলি আছে। আৰু এইটো যিটো নামঘৰ, অসমৰ নামঘৰ কেনেকুৱা হয় তাক দেখুৱাৰ এটা প্ৰয়াস কৰা হৈছে। এয়া চাওক, নামঘৰ ইয়াত লিখি থোৱা হৈছে। নামঘৰ হিন্দীতো লিখি থোৱা হৈছে যাতে ভাৰতৰ আন প্ৰান্তৰ লোকসকলে নামঘৰৰ বিষয়ে জানে। আমাৰ নামঘৰৰ সন্মুখভাগ কেনেকুৱা হয়, নামঘৰৰ দুৱাৰভাগ কেনেকুৱা হয়, সকলো দেখুৱাৰ প্ৰয়াস কৰা হৈছে। আৰু মহাকুম্ভৰ যি প্ৰয়াগৰাজত এই নামঘৰটোত মই যোৱাৰ চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাম যে কিদৰে নাম প্ৰসংগ কীৰ্তন চলি আছে। আমাৰ যিদৰে মণিকূট থাকে সেয়া দেখিছে, মণিকূট ইয়াত কৰা হৈছে। আৰু অসমৰ পৰা এইসকল যি ভকত বৈষ্ণৱ তেওঁলোক আহিছে। আৰু ভাল কথাটো হৈছে দেশ বিদেশৰ যি কোটি কোটি ইয়াত ভক্ত শ্ৰদ্ধালু আহিছে তেওঁলোকক অসমৰ সংস্কৃতি দেখুৱাৰ বাবে ইয়াত প্ৰয়াস কৰা হৈছে। বৰ্তমান সময়ত নাম প্ৰসংগ চলি আছে। মই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আপোনালোকক দেখুৱাই আছোঁ। আৰু এয়া আপোনালোকে দেখিছে নামঘৰৰ সন্মুখভাগ অতি সুন্দৰভাৱে কোৱা হৈছে। আৰু গুৰুজনাৰ দুয়োগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ইয়াত প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। হিন্দীত লিখি দিয়া হৈছে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ, যাতে মানুহে গম পায়। আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বুলি লিখি দিয়া হৈছে আৰু অন্যান্যসকল। আৰু এয়া মণিকূট ভাগ দেখুৱাইছোঁ। যিসকল ইয়াত আহিব পৰা নাই তেওঁলোকে ইয়াৰ পৰাই দৰ্শন কৰিব পাৰিব। অতি সুন্দৰভাৱে এয়া মণিকূট আমি আপোনালোকক দেখুৱাই আছোঁ। আমাৰ তাত যিদৰে গুৰুজনাৰ যিসমূহ সৃষ্টি আছে, যি আমাৰ সংস্কৃতি আছে তাক দাঙি ধৰাৰ চেষ্টা কৰা হৈছে। আৰু এয়া হৈছে মহাকুম্ভৰ নগৰী প্ৰয়াগৰাজৰ নাম কীৰ্তন চলি আছে, তাৰ মাজতো লৈ যোৱাৰ চেষ্টা কৰিছোঁ। বিষাদ কৰিলা দেখিলম তবে নকৰুৰ জল বিপৰীত। আৰু এয়া দেখুৱাই আছোঁ আমি আপোনালোকক। এয়া প্ৰয়াগৰাজৰ দৃশ্যাংশ। বিভিন্ন লোকসকল ইয়াত আছে অতি সুন্দৰভাৱে। বিভিন্নজন আহিছে, আচলতে অসমৰ পৰা বিভিন্নজন আহিছে। আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোক আহিছে বিভিন্ন প্ৰান্তৰ পৰা। বাইদেউ, আপোনালোক ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা আহিছে। তো ইয়াত মহাকুম্ভত আমাৰ নামঘৰ, কামাখ্যা মন্দিৰ সকলো দেখুওৱা হৈছে। খুব ভাল লাগিছে। একদম উৎফুল্লিত হৈ গৈছোঁ আৰু অসমৰ সংস্কৃতিখিনি ইয়াত আনিছে। খুব ভাল লাগিছে। মানে আমি ইয়াত আহি পেলাই। কেতিয়া পালেহি আপোনালোক? আমি 18 তাৰিখে আহিছিলোঁ, 19 তাৰিখে পালোঁ। হয়, অহাকালি যাম আৰু। আপোনালোক গুৱাহাটী পাইছে? মই নাৰেংগীৰ পৰা আহিছোঁ, নাৰেংগীৰ পৰা। আমি 18 তাৰিখে আহিছোঁ, 19 তাৰিখে পাইছোঁ আহি। তাতে মানে যিখিনি মানে পৰিৱেশটো পাইছোঁ মানে ক'বলৈ ভাষা নাই মানে আৰু আৰু ৰাইজকো জনাওঁ যে এই সুযোগটো কোনোৱে হেৰুৱাব নালাগে। এই মুহূৰ্তটো মানে চবে আহক, চবে উপভোগ কৰক, চবে আশীৰ্বাদ লওক মায়ে গংগা, এই প্ৰাৰ্থনা কৰিছোঁ। হয়, আপুনি বাইদেউ? বঙাইগাঁৱৰ পৰা আহিছোঁ। নমস্কাৰ। আহি কিনে খুব ভাল লাগিছে। আমি একেলগে আহিছোঁ, বঙাইগাঁও গুৱাহাটী পাৰ্টি। আহি এই পৰিৱেশ দেখা পাই মানে খুব ভাল লাগিছে আৰু ভবাই নাছিলোঁ এনেকুৱা এটা পৰিৱেশ পাম বুলি। বহুত ধন্যবাদ গুৰুজীক আৰু আমাৰ শংকৰদেৱ মহাপ্ৰভুৰ মানে যিখিনি নাম হৈ আছে এইখিনি শুনি পেলাই মানে আমি মনটো খুব ভাল লাগি আছে। কালিও আহিছোঁ, আজিও আহিছোঁ, অহাকালি আমি গৈ আছোঁ। গংগা স্নানৰ লগে লগে আমাৰ সংস্কৃতিৰ চোৱা হয়। ভবা নাছিলোঁ মানে এনেকুৱা যাতে মানে পৰিৱেশটো গুৰুজীয়ে যাতে ব্যৱস্থা কৰি দিছে আৰু ৰাইজৰ কাৰণে খুব ধুনীয়া ব্যৱস্থা। কিন্তু দেই এইটো একদম ক'ব লাগে, মানে পাহৰিব নোৱাৰি এই ব্যৱস্থাটো। মানে আমিও ৰাইজক জনাম যে আহক, সকলোৱে আহক একবাৰ। হয়, মই আপোনাৰ কাষত আহিব বিচাৰিছোঁ। যিটো পৰিৱেশ ইয়াত দেখা পাইছে, বিশ্বৰ কোটি কোটি ভক্ত বৈষ্ণৱ সকলো আহে ইয়াত। আৰু তাত আমাৰ গুৰুজনাৰ সৃষ্টি হওক বা মা কামাখ্যা নামক অতি সুন্দৰভাৱে দাঙি ধৰা হৈছে। কেনেকুৱা লাগিছে অনুভৱ? খুবেই ভাল লাগিছে। আৰু নৰ্থ ইষ্টৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছে আমাৰ কেশৱ শৰ্মা বাবা, লগতে আমাৰ এই মাজুলীৰ পৰা সত্ৰাধিকাৰ গুৰুজনা আহিছে। তেওঁলোকৰ অসীম কৃপা আৰু সমস্ত ভক্তবিৰায়ী জগতক যে মানে দেখাই দিব আহিছে যে আমাৰো যে নৰ্থ ইষ্টৰ কালচাৰ আছে, হেৰি আছে, আৰু সকলো যে আমি এক
আমি সকলো যে ইয়াতে আমি যে এটা ফেমিলিৰে মানুহ আমি সকলো জীৱ আৰু এই জীৱই উদ্ধাৰ হ'বৰ কাৰণে এই পবিত্ৰ এই মহাকুম্ভত আহিছে যাৰ কাৰণে কি সবৰে মুক্তি লাভ কৰিবৰ কাৰণে আহিছে আৰু সকলোৰে মংগলৰ কাৰণে সকলোৱে আহিব লাগে ইয়াতে আহি তেওঁলোকৰ জীৱনটো তেওঁলোকৰ মংগল সাধন হয় ধন্যবাদ জনাইছোঁ আৰু ইয়াত আপোনালোকক মই দেখুৱাইছোঁ ইয়াত সুন্দৰকৈ অসমৰ সত্ৰীয়া সংস্কৃতি হিন্দীত দেখুওৱা হৈছে যাতে সকলোৱে চিনি পায় যি আমাৰ গায়ন বায়ন আছে সেয়া দেখুওৱা হৈছে আমাৰ যি ভাওনা আছে সেয়া ভাওনা দেখুওৱা হৈছে ৰাসলীলা দেখুওৱা হৈছে সকলো ইয়াত দেখুওৱা হৈছে আৰু সত্ৰীয়া সংস্কৃতি ইয়াত প্ৰয়াগৰাজত চাওক প্ৰয়াগৰাজৰ মহাকুম্ভত অসমৰ সত্ৰীয়া সংস্কৃতি দেখিবলৈ পোৱা গৈছে এইবাৰ মই আপোনালোকক লৈ যাব বিচাৰিম ইয়াৰ কাষতে আন এটা প্ৰান্ত আছে য'ত কামাখ্যা ধামো নিৰ্মাণ কৰা হৈছে আমি দেখুৱাই আছোঁ এয়া চাওক কামাখ্যা ধাম এয়া কামাখ্যা দেৱীৰ প্ৰতীকী ৰূপত ইয়াত নিৰ্মাণ কৰা হৈছে যাতে মা কামাখ্যাৰ বিষয়ে সকলোৱে গম পায় তাৰ কাষতে আছে গতিকে কামাখ্যা মন্দিৰৰ ওপৰ ভাগ নিৰ্মাণ কৰি থকা হৈছে কিছুদিনৰ পিছত সম্পূৰ্ণ হ'ব নিৰ্মাণ এতিয়াও চলি আছে যিসকল মা কামাখ্যা ধামলৈ ভাৰতৰ বিদেশৰ যিসকল ভক্ত আহে তেওঁলোকে যাতে মহাকুম্ভত যিহেতু কোটি কোটি লোক প্ৰতিদিনে আহি আছে তেওঁলোকে যাতে গম পায় তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে কামাখ্যা ধামৰ মই আপোনালোকক প্ৰতীকী ৰূপত যি ইয়াত নিৰ্মাণ কৰি আছে তাৰো মই আপোনালোকক অৱয়বটো দেখুওৱাৰ চেষ্টা কৰিলোঁ এয়া প্ৰয়াগৰাজৰ মহাকুম্ভত অতি সুন্দৰভাৱে অসমৰ যি সাংস্কৃতিক ধৰ্মীয় যিসমূহ আমাৰ পৰম্পৰা আছে কৃষ্টি আছে সেয়া দাঙি ধৰাৰ চেষ্টা কৰা হৈছে আৰু পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আপোনালোকে এই দৃশ্যপট দেখা পাইছে অসমৰ বাবে এটা গৌৰৱৰ ক্ষণ যে আমাৰ পৰম্পৰা ঐতিহ্যক এখন মঞ্চৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যাবলৈ আমি সক্ষম হৈছোঁ গতিকে যিসকল আহিব পৰা নাই তেওঁলোকক ইয়াতে দেখুৱালোঁ গতিকে সেয়া দেখুৱালোঁ কেৱল যে ধৰ্মৰ কথাখিনিয়ে কৈছে এনেকুৱা নহয় অসমৰ সাহিত্যৰ লগত জড়িত সংস্কৃতিৰ লগত জড়িত সকলোৰে কথা ইয়াত বৰ্ণনা কৰা হৈছে সেয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হওক লক্ষ্মীনাথ বেজবৰুৱাৰ কথাও ইয়াত লিখি দিয়া হৈছে সাহিত্যৰ অতি লক্ষ্মীনাথ বেজবৰুৱাৰ কথা লিখা হৈছে সমান্তৰালভাৱে কমলাকান্ত ভট্টাচাৰ্যৰ অগ্নিকবি তেখেতৰ কথা লিখা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাও ইয়াত দেখুওৱা হৈছে অতি সুন্দৰভাৱে অসমৰ আমাৰ যি সাহিত্য সংস্কৃতি দাঙি ধৰা অম্বিকাগিৰি ৰায়চৌধুৰীৰ কথা কোৱা হৈছে ইয়াত অতি সুন্দৰভাৱে দাঙি ধৰা হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ কথা ইয়াত দেখুওৱা হৈছে গতিকে এই সকলোখিনি অসমৰ দাঙি ধৰাৰ চেষ্টা কৰা হৈছে এই মহাকুম্ভত আৰু সমান্তৰালভাৱে আপোনালোকে যদি চাই উত্তৰ পূবৰ যিসমূহ সংস্কৃতি আছে কেৱল অসমৰে নহয় মণিপুৰৰ কি সংস্কৃতি আছে আন প্ৰান্তৰ কি সংস্কৃতি আছে কুম্ভ নগৰী প্ৰয়াগৰাজত এয়া দাঙি ধৰাৰ চেষ্টা কৰা হৈছে আমি যিহেতু আহিছিলোঁ দূৰৰ পৰা আচলতে নাম গাই থকা শুনা পালোঁ মাইকত আৰু সেয়া শুনাৰ পাছতে আমি ইয়াত আহি উপস্থিত হ'লোহি আৰু এয়া আমি আপোনালোকে দেখিছোঁ অসমৰ যি বিভিন্ন মুখা শিল্প আছে অন্যান্য আছে সেয়াও দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে গতিকে যিসকলে প্ৰয়াগৰাজত আহিব পৰা নাই বা যিসকলে অহাৰ পৰিকল্পনা কৰি আছে ইয়ালৈ আহিব ছেক্টৰ 7ত আছে ছেক্টৰ 7ত বুলি সুধিলে গম পাব ইয়াত ছেক্টৰ ৱাইজ ভাগ কৰি দিয়া হৈছে গতিকে ছেক্টৰ 7লৈ আহিলে অসমৰ নামঘৰ কামাখ্যা দেৱালয় সকলো আপোনালোকে দেখা পাব আৰু অসমীয়া লোকসকলক লগ পাব যিসকলে প্ৰয়াগৰাজত আহি এই মুহূৰ্তত প্ৰয়াগৰাজত আহি সংস্কৃতি দেখুওৱাৰ চেষ্টা কৰিছে গতিকে পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে এয়া আমি আপোনালোকক দেখুৱালোঁ আৰু মনটো ভাল লাগে যেতিয়া আমাৰ নিজৰ কলা সংস্কৃতি আন এটা প্ৰান্তলৈ আহি দেখুৱাব পাৰোঁ সেয়া লাগিলে নামঘৰেই হওক বা মা কামাখ্যা ধামেই হওক একেবাৰে আমাৰ যি পৰম্পৰা সংস্কৃতি দেখুওৱাৰ চেষ্টা কৰিছোঁ গতিকে আপোনালোকেও সুযোগ পালে আহিব আৰু যিসকলে ভিডিঅ'টো চাই আছে ধন্যবাদ জনাইছোঁ যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে গম পায় আমাৰ পৰম্পৰা সংস্কৃতিও মহাকুম্ভত প্ৰয়াগৰাজত আমি বিশ্ববাসীৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিছোঁ সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ এনেকৈ আমি বিভিন্ন দৃশ্যপট আপোনালোকক দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ